উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বাৰ্ষিক অধিৱেশন আছে। এই অনুষ্ঠানৰ বিশেষকৈ আপোনালোকে জানে বাউসী উলপাল প্ৰাথমিক শাখাৰ সহযোগত আমি আজি লাইখুটা প্ৰতিষ্ঠা কৰিলোঁ। ময়ো এই অঞ্চলৰে এক সদস্য হ'লোঁ, ৰাইজৰ লগত চিনাকি হ'লোঁ, গুৰুজনাৰ প্ৰতি সেৱা জনাই আজি অনুষ্ঠানত উপস্থিত থাকিলোঁ। সকলোলৈ শুভেচ্ছা থাকিল আৰু মই ভাবোঁ যে এই দুইদিনীয়া অনুষ্ঠান সকলোৰে সহযোগত খুব সুন্দৰকৈ হ'ব আৰু গুৰুজনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ। শুভেচ্ছা থাকিল অখিল গগৈলৈকে, শুভেচ্ছা থাকিল। এই মিত্ৰতা হ'ব, এই ভাঙিব, এই হ'ব, এই ভাঙিব, তেওঁলোকৰ চলিয়ে থাকে। তেওঁলোকৰ মিত্ৰতা আজি হ'ব, আকৌ ৰাতি 12টাত ভাঙিব, আকৌ কালি ৰাতিপুৱা 8টাত হ'ব, আকৌ 12টা বজাত ভাঙিব। তেওঁলোকৰ আচলতে মনৰ যেতিয়ালৈকে মিল নহ'ব, মিত্ৰতাটো মিল নহয়। এতিয়া আমাৰ এলায়েন্স আছে, আমি এলায়েন্সত ডিফাৰেঞ্চ থাকিব পাৰে অপিনিয়ন, কিন্তু মনৰ মিলটো থাকিব লাগিব, মনটো মিল হৈ থাকিব লাগিব। যেতিয়ালৈ মন মিল নহ'ব, যেতিয়ালৈ কথাৰ মিল নহ'ব, এই মিত্ৰতাটো কি হ'ব? কৃত্ৰিম। পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশন বাগি এইবেলি প্ৰয়াত ডাক্তৰ প্ৰভাত চন্দ্ৰ দাস সমন্বয় ক্ষেত্ৰ বাউসী উৰ্গালত অহা 18 আৰু 19 জানুৱাৰী 2025 চন তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে এখন আদৰণি সমিতি গঠন কৰা হৈছে। আদৰণি সমিতি কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়া বাপগৰাকী, আৰু লগতে আমাৰ এই আদৰণি সমিতিৰ লগত 16খনকৈ উপসমিতি গঠন কৰা হৈছে। গতিকে এটি বিস্তৃত কাৰ্যসূচীৰে এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। আৰু লগতে আজি 15 ডিচেম্বৰ 2024 তাৰিখে পবিত্ৰ লাইখুটা স্থাপন কৰা হ'ল। আৰু এই লাইখুটা স্থাপনত হাজো জিলা শাখাৰ অন্তৰ্গত 28খন প্ৰাথমিক শাখাৰে বাপ বান্ধৱ আইমাতৃ সমস্ত আহি উপস্থিত হৈছে আৰু কাৰ্যসূচীভাৱে সাফল্যমণ্ডিত কৰাত সহায় কৰিছে। আৰু আমাৰ বিভিন্ন ব্যস্ততাপূৰ্ণ মাজতো অসম চৰকাৰৰ কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়া আহি উপস্থিত হোৱাত আমি অতিকৈ আনন্দ প্ৰকাশ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ আজি আটাইতকৈ আমাৰ আনন্দ আৰু গৌৰৱৰ দিন যে 19 সংখ্যক অধিৱেশন ভাগি এইবেলি সেই উৰ্গাল বাউসী প্ৰাথমিক শাখাৰ আতিথ্যত উল্লাস মালাহেৰে এইবেলি উদযাপন হ'ব। ইতিমধ্যে এই প্ৰাথমিক শাখাখনে পূৰ্বেও আমাৰ তৃতীয় বাৰ্ষিক অধিৱেশন বৰ উল্লাস মালাহেৰে উদযাপন কৰি এটা দৃষ্টান্ত দেখুৱাইছিল। আৰু সেই যি অধিৱেশনৰ উপলক্ষে আজি আমি লাইখুটা স্থাপন কৰিছোঁ। আৰু সেই উপলক্ষে জিলা শাখাৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিক শাখাসমূহৰ পৰা শতাধিক বাপ আই যুৱক যুৱতী আহি আজি ইয়াত সমাবেত হয় এটা এক ভক্তিময় আৰু এক মংগলময় পৰিৱেশ নিৰ্মাণ কৰি এখন মুকলি সভা অনুষ্ঠিত কৰিছোঁ। আৰু মুকলি সভাৰ ইতিমধ্যে চলি আছে। আমি ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ আগৰ 18 বছৰীয়া যি আমাৰ অধিৱেশন ইতিমধ্যে হৈ গ'ল 18 বছৰে, গতিকে সকলো পূৰ্বৰে এই অভিলেখ এইবাৰ আমাৰ এই বাউসী উৰ্গালত ভংগ হৈ নতুন অভিলেখ স্থাপন হ'ব। ইয়াকে হয়।